নগাঁও চহৰৰ মাজমজিয়াত নগাঁৱৰ ৰাজপথত এটা ভয়ংকৰ ঘটনা সংঘটিত হ'ল এজন অসমীয়া যুৱকক গুৰুলকৈ প্ৰহাৰ কৰা হ'ল অভিযোগ উত্থাপন হৈছে আনিছুৰ ৰহমান নামৰ যুৱকজনৰ বিৰুদ্ধে ঐ হৰ্ণ কিয় বজাবি কাৰণ এই অসমীয়া যুৱকজনে বাইকত হৰ্ণ বজাইছিল আৰু হৰ্ণ বজোৱাৰ কাৰণেই সেই যিজন অভিযোগ উত্থাপন হৈছে আনিছুৰ ৰহমান নামৰ যুৱকজনে এই অসমীয়া যুৱকজনক গুৰুলকৈ প্ৰহাৰ কৰিলে এয়া হৈছে নগাঁৱৰ ৰাজপথৰ দৃশ্য অন কেমেৰা এটা মাৰপিট আৰু অভিযোগ উত্থাপন হৈছে এই যে তন্দীপ কাকতি নামৰ যিজন যুৱক অসমীয়া যুৱক যিজনৰ ঘৰ নগাঁৱত যুৱকজনে ঢাকাইপতি অঞ্চলেদি পাৰ হৈ আহিছিল নগাঁৱৰ যেটো ঢাকাইপতি বুলি অঞ্চল আছে সেই ঢাকাইপতি অঞ্চলত এটা হৰ্ণ বজোৱাৰ কাৰণে এই আনিছুৰ ৰহমান নামৰ যুৱকজনে এই অসমীয়া যুৱকজনক ৰাজপথত মাৰপিট কৰিলে এয়া হৈছে মধ্য অসমৰ অৱস্থা নগাঁৱৰ অৱস্থা এখন ঐতিহ্যমণ্ডিত জিলা যেখন জিলাৰ পৰা অসমৰ কাৰণে এখন জিলাৰ পৰা কিমান অৰিহণা আছে শিক্ষাৰ ক্ষেত্ৰত সাহিত্যৰ ক্ষেত্ৰত সেইখন জিলাত এতিয়া অসমীয়া মানুহৰ অৱস্থাটো এটো যে এটা হৰ্ণ বজাব নোৱাৰে হৰ্ণ বজালে আপোনাক একাংশ লোকে আক্ৰমণ কৰিব পাৰে মধ্য বেল্টৰ অৱস্থা জনাই আছো নগাঁৱৰ ৰাজপথত এই ঘটনা সংঘটিত হ'ল আৰু এই ঘটনাই পুনৰবাৰ প্ৰমাণ কৰিলে বৰ্তমান আমাৰ ৰাজ্যত খিলঞ্জীয়া কিমান সুৰক্ষিত কুকুৰাঝাৰত কালিৰ দিনটোত কেইজনমান কৃষকক এজন গৃহৰক্ষী জোৱান আলী নাম তেখেতৰ এটা বিশেষ সম্প্ৰদায়ৰ 20-30 জনীয়া দুৰ্বৃত্তৰ দলে ৰাজপথতে ডাইৰেক্ট কাটি তেওঁলোকৰ ওপৰত উপৰ্যুপৰি আক্ৰমণ কৰিলে তিনিজন খিলঞ্জীয়া যুৱক আহত হ'ল সেই ঘটনাৰ চাঞ্চল্যৰ মান ৰজাওতে এবাৰ নগাঁৱৰ ৰাজপথৰ দৃশ্য আপোনালোকক দেখুৱাই আছো সমগ্ৰ দৃশ্য আপোনালোকক দেখুৱাব বিচাৰিছো এই দৃশ্যটো এইজন প্ৰাণদীপ কাকতি যিজন যুৱক অসমীয়া যুৱক যিজনৰ ঘৰ হৈছে প্ৰাণদীপ নহয় ক্ষমা কৰিব তন্দীপ কাকতি নিজৰ বাইকখনত বহি আছে আৰু এইজন আসিনুৰ ৰহমানে এটা হেলমেটেৰে উপৰ্যুপৰি বিভিন্ন ধৰণৰ অশ্লীল গালিগালাজ কৰিছে অভব্য ব্যৱহাৰ কৰিছে ভিডিঅ'টোত বাইট আছে কি কাৰণে মাৰপিটৰ ঘটনা সংঘটিত হ'ল সেয়া বৰ্তমানৰ ৰহস্যৰ আৱৰ্তত কিবা আগতীয়া আখেজ আছিল নেকি তাৰো তদন্ত আৰক্ষীয়ে কৰিব ইতিমধ্যেই নগাঁও থানাত ইতিমধ্যে এজাহাৰ দাখিল কৰিছে ভুক্তভোগীজনে আৰু আৰক্ষীয়েও এইজন অভিযুক্ত আনিছুৰক আটক কৰিছে কিন্তু নগাঁওখনত একাংশ বাহিৰৰ পৰা অহা বুলি ক'ব লাগিব যিসকল খণ্ডযুক্ত নাগৰিক আছে একাংশ যুৱকৰ উৎভণ্ডালি বৃদ্ধি পাইছে ঢাকাইপতি অঞ্চলটোত এটো নতুন কথা নহয় ইয়াৰ আগতেও নগাঁৱত একাংশ লোকক একাংশ খণ্ডযুক্ত নাগৰিকে আক্ৰমণ কৰি আহিছে আৰু তেওঁলোকৰ টাৰ্গেট হৈছে খিলঞ্জীয়া লোকসকল যেটো দেখুৱালো যে আজি যেটো ঘটনা আপোনালোকক দেখুৱাই আছো ৰাজপথত যেটো মিয়াৰ গুণ্ডাগিৰি বুলি তেওঁলোকে ক'ব বিচাৰিছে অভিযোগ উত্থাপন হৈছে আৰু একাংশ মিয়া যুৱকৰ এই গোটেই ঘটনাটোত একাংশ মিয়া লোক জড়িত আছে বুলি অভিযোগ উত্থাপন হৈছে আৰু সেই অভিযোগৰ ভিত্তিতে নগাঁও থানাত এজাহাৰো দিয়া হৈছে আৰু সেই এজাহাৰৰ ভিত্তিত ইতিমধ্যেই এজন আনিছুৰ ৰহমানক আটক কৰা হৈছে কিন্তু চাওক নগাঁওখনত প্ৰদ্যুৎ বৰদলৈৰ ওপৰত আক্ৰমণ হ'ল ৰকিবুল হুছেইনৰ ওপৰত আক্ৰমণ হৈছে শিৱামণি বৰাৰ ওপৰত আক্ৰমণ হৈছে ৰাজনৈতিক নেতাৰ ওপৰত আক্ৰমণ হয় খিলঞ্জীয়া মানুহৰ ওপৰত আক্ৰমণ হয় তাৰপৰা যদি আপুনি নগাঁও বাইপাছতে কিবা কাৰণত দিখাৰ ভাগত গাড়ী লৈ গৈ আছে তেন্তে একাংশ খণ্ডযুক্ত নাগৰিকৰ ডকাইতি কাণ্ডৰ আপুনি ভুক্তভোগী হ'ব পাৰে তেনে বহু ঘটনা আছে হাজাৰটা উদাহৰণ আছে দিব পাৰি এয়া হৈছে বৰ্তমান নগাঁৱৰ পৰিৱেশ নগাঁৱৰ ৰাজপথৰ মাজত যেটো ঢাকাইপতি অঞ্চল আছে সেই ঢাকাইপতি অঞ্চলত দিনক দিনে একাংশ লোকৰ খণ্ডযুক্ত নাগৰিকৰ জনসংখ্যা বৃদ্ধি পাইছে বুলি অভিযোগ উত্থাপন হৈ আহিছে নামনি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা একাংশ লোকে এই অঞ্চলসমূহত খুপনি পুতিছে বুলি অভিযোগ উত্থাপন হৈছে কিন্তু তাৰ মাজতেই নগাঁৱৰ এই ঘটনাই এটো তপনদিক কাকৰি বুলি যিজন যুৱকক আক্ৰমণ কৰিছে এয়া দৃশ্যাংশ আপোনালোকক দেখুৱাই আছো এটা হেলমেটেৰে আৰু এইজন হৈছে ৰঙা যেটো গোল কৰি দিয়া হৈছে এজন হৈছে আনিছুৰ ৰহমান যিজনক ইতিমধ্যে নগাঁও আৰক্ষী আটক কৰিছে সুধা পোছা অব্যাহত ৰাখিছে কিন্তু এই বৰ্বৰ আক্ৰমণে পুনৰবাৰ এটা প্ৰশ্ন উত্থাপন কৰে যে চৰকাৰ জাতীয় দল সংগঠন বিভিন্ন আমাৰ যি দল সংগঠনসমূহ আছে ৰাজনৈতিক দলসমূহ আছে চৰকাৰে যি খিলঞ্জীয়াৰ সুৰক্ষাটো প্ৰথম বুলি তেওঁলোকে যি মন্তব্য কৰে সেইটো যে প্ৰথম নহয় বা এতিয়ালৈকে যে প্ৰথম বুলি ক'ব পৰা অৱস্থাত নাই সেইটো কথা কিন্তু নগাঁৱৰ ঘটনাটোৱে পুনৰবাৰ প্ৰমাণ কৰিছে কাৰণ চক 7টা বজাত নগাঁৱৰ ৰাজপথত একাংশ মানুহৰ মাজত অন কেমেৰা এজন অসমীয়া যুৱকক প্ৰহাৰ কৰা হ'ল মানি লৈছো প্ৰহাৰ যদি কৰিলেহেঁতেন সেই যুৱকজনে যদি চুৰ কৰিলেহেঁতেন সেই যুৱকজন যদি অপৰাধজনিত ঘটনাত জড়িত আছে তেতিয়া কথাটো বেলেগ আছিল সেইজন যুৱক নিৰ্দোষী যুৱক আৰক্ষীয়ে সেই কথাটো ইতিমধ্যে স্বীকাৰ কৰিছে আৰক্ষী চকীত যেতিয়া যুৱকজনে এজাহাৰ দিছে এজাহাৰ ভিত্তিত এইজন আক্ৰমণকাৰী আনিছুৰ ৰহমানক আটকো কৰা হৈছে কিন্তু পৰিস্থিতিটোৰ কথা ক'ব বিচাৰিছো সামগ্ৰিক পৰিস্থিতি কোট সাহস পালে
কোনে তেওঁলোকক ইমান সাহস দিছে কাৰ নেতৃত্বত তেওঁলোকে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত কৰি আহিছে সেইটো আটাইতকৈ ডাঙৰ কথা আৰু এতিয়া নগাঁও আৰক্ষীয়ে তদন্ত চলাইছে সমগ্ৰ ঘটনাৰ খিলঞ্জীয়া যুৱকক গুৰলাগুলকৈ প্ৰহাৰ কৰা এই মিয়া যুৱকজন আনিছুৰ ৰহমান তেখেতক আটক কৰি তদন্ত অব্যাহত ৰাখিছে ঘটনাৰ আঁৰত অন্য কোনোবা ব্যক্তি জড়িত আছে নেকি তৃতীয় পক্ষ জড়িত আছে নেকি বা এই উচ্ছেদৰ মাজত শান্তি সম্প্ৰীতি বিনষ্ট কৰিবৰ কাৰণে নগাঁৱৰ পৰিস্থিতি বিনষ্ট কৰিবৰ কাৰণে কোনোবা তৃতীয় পক্ষই এনেকুৱা ধৰণৰ ঘটনা কৰাইছে নেকি তাৰো তদন্ত নগাঁও আৰক্ষীয়ে কৰিব লাগে সকলো দল সংগঠনে কৈছে যে নগাঁও জিলাখনত এনেকুৱা ধৰণৰ ঘটনা কিন্তু পুনৰবাৰ যাতে সংঘটিত নহয় তাৰ কাৰণে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰক আৰু ঢাকাইপতি অঞ্চলটোত চেপা উত্তেজনাই বিৰাজ কৰি আছে চেপা উত্তেজনা এটা বিৰাজ কৰিছে যে কিবা কাৰণত যদি এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হয় তেতিয়া কোন ইয়াৰ কাৰণে দুখী হ'ব কাৰণ এই ঘটনা সময়ত তাত আৰক্ষী প্ৰশাসনৰ উপস্থিতি তাত নাছিল এটা হেলমেটেৰে আক্ৰমণ কৰিছে কিন্তু চুকা অস্ত্ৰৰে আক্ৰমণ কৰিব পাৰিলেহেঁতেন তেতিয়া কিন্তু এই যুৱকজনৰ যিজনৰ নাম হৈছে তন্দীপ কাকতিৰ অৱস্থা অধিক গুৰুতৰ হ'লহেঁতেন কাৰণ গুৰলাগুলকৈ তেখেতক মূৰত এটা হেলমেটেৰে ক্ৰমান্বয়ে 10-12 বাৰ তেখেতক প্ৰহাৰ কৰিছে চুচৰাই নিবলৈ চেষ্টা কৰিছে বাইকখনৰ পৰা পেলাই দিবলৈ চেষ্টা কৰিছে আৰু এই পৰিস্থিতি নগাঁও চহৰৰ মাজমজিয়াত মন্তব্য আহিছে আপোনালোকক শুনাব বিচাৰিছোঁ আচলতে এইটো এটা অতি পৰিতাপৰ বিষয় অতি চিন্তনীয় বিষয় আজি অনা অসমীয়াৰ ইমান বেছি দপদপনি হৈছে আমাৰ খিলঞ্জীয়াই আজি উশাহ এটা লওঁতেও চিন্তা কৰিবলগীয়া হৈছে গতিকে আমি বহুবাৰ ইয়াৰ বিষয়ে সকীয়াই দিছোঁ বহুতবাৰ আমি সতৰ্ক কৰি দিছোঁ যে এনে ভুল কেতিয়াও ভৱিষ্যতে কৰিব নালাগে খিলঞ্জীয়াৰ ওপৰত কেতিয়াও আতিশয্য কৰিব নালাগে কিন্তু বৰ্তমান দেখা গৈছে যে দিনে দিনে সেই অৱস্থাটো বেছি বাঢ়িবলৈ ধৰিছে আৰু এবাৰ পুনৰবাৰ সকীয়াই দিছোঁ আৰু ইয়াৰ বিৰুদ্ধে আমি বিহিত ব্যৱস্থা গ্ৰহণ কৰিম আমি পুনৰবাৰ প্ৰশাসনকো জনাই থৈছোঁ যে যদি প্ৰশাসনে ইয়াৰ বিষয়ে অতি সোনকালে ব্যৱস্থা নলয় আমি বীৰ লাচিত খানাই ইয়াৰ ওপৰত বিহিত ব্যৱস্থা ল'বলৈ বাধ্য হ'ম ইতিমধ্যে নগাঁও থানাত ৰখা হৈছে এজন আক্ৰমণকাৰী যুৱক যিজনৰ নাম হৈছে আনিছুৰ ৰহমানক নিশাই আটক কৰা হ'ল এজাহাৰৰ ভিত্তিত আটক কৰা হৈছে আৰু এজাহাৰত সমগ্ৰ ঘটনাটো উল্লেখ কৰিছে এজন তন্দীপ কাকতি নামৰ যুৱকজনে তেওঁ কৈছে প্ৰথমতে এটা হৰ্ণ মাৰিছিল হৰ্ণ মৰাৰ পাছতেই তেওঁ প্ৰশ্ন কৰিছিল যে ঐ হৰ্ণ কিয় বজাইছ এই অঞ্চলটোত কিয় হৰ্ণ বজাইছ এনেকুৱা ধৰণৰ মন্তব্য কৰি তৰ্কাতৰ্কিটো আৰম্ভ হৈছিল আৰু তাৰ পাছতেই বাইকত বহি থকা অৱস্থাতেই এজন অসমীয়া যুৱকক তন্দীপ কাকতিক ওপৰত জুপৰি আক্ৰমণ কৰিবলৈ ধৰিলে আনিছুৰ ৰহমান নামৰ যুৱকজনক আৰু সমগ্ৰ ঘটনাত আমি এটা কথা দেখিছোঁ তাত কেইবাজনো যুৱক আছে এটা যুৱকৰ দল আছে আচলতে আক্ৰমণ কোনোৱে কৰা নাই কিন্তু এই যুৱকজনক আক্ৰমণ কৰাত সহায় কৰি দিছে অন্য যুৱকসকলেও এই সকলোকো অতি শীঘ্ৰে চিনাক্ত কৰিব লাগে আৰু এই ঘটনা কাৰ নেতৃত্বত হৈছিল কাৰ পৰিচালনাত হৈছিল আৰু এই ঘটনাৰ আঁৰত অন্য কিবা ঘটনা জড়িত আছে নেকি টকা পইচাৰ লেনদেন আছে নেকি বা মাটি বাৰীৰ আখেজ আছে নেকি বা কোনোবা তৃতীয় পক্ষ জড়িত আছে নেকি সেইটো কথা তদন্ত কৰিব লাগে সেই কথা ইতিমধ্যেই কৈছে আৰু এটা ডাঙৰ কথা যে এই নামনি মধ্য অসম যেটো মধ্য বেল বুলি আমি কওঁ মৰিগাঁও নগাঁও এই কলিয়াবৰ চাবগুৰি এই গোটেই অঞ্চলখিনিত দিনক দিনে আমি এটা বস্তু দেখিছোঁ তাত একাংশ খণ্ডজনক নাগৰিকৰ গতিবিধি কিন্তু বৃদ্ধি পাইছে যেটো অপ্ৰিয় লোক সত্য কথা আৰু যেতিয়া চৰকাৰ প্ৰশাসনে বাংলাদেশী বিৰোধী অভিযান চলাইছে মাদ্ৰাসাত যেতিয়া অভিযান চলাইছে তেতিয়া এই অঞ্চলসমূহ টাৰ্গেটত আহিছে অন্য নালাগে এতিয়া উৰিয়াম ঘাটত যেটো বেদখল হৈছিল উৰিয়াম ঘাটলৈ যেটো ফিনিছ আসামৰ জেহাদৰ যিডাল চেইন গঢ়া হৈছিল সেই চেইনডালৰ কিন্তু মূৰটো এই মধ্য অসমত আছে মধ্য অসমৰ পৰাই সেই শিকলিডাল উৰিয়াম ঘাটলৈ গৈছিল আৰু এই ঢিং লাহৰীঘাট মৰিগাঁও এই সমষ্টিবোৰলৈ বা এই অঞ্চলসমূহলৈ উৰিয়াম ঘাটৰ পৰা একাংশ খণ্ডযুক্ত নাগৰিক আহা কৰিবৰ কাৰণে নৈশ বাছ পৰ্যন্ত চলিছিল আৰু 20 বছৰত এই সকল লোকে গৈ উৰিয়াম ঘাটত ৰেংমা বনাঞ্চলত গৈ 10,958 বিঘা ভূমি দখল কৰি তেওঁলোকে কলা সাম্ৰাজ্য গঢ়ি তুলিছিল আৰু সেই সকলৰ পিছত এতিয়া নগাঁৱৰ ৰাজপথৰ ঢাকাইপতিত এই ধৰণৰ ঘটনা সংঘটিত হৈছে যি ঘটনাই কিন্তু সমগ্ৰ অসমবাসী ৰাইজৰ চকু কপালত তুলিছে সকলোৱে এটা প্ৰশ্ন উত্থাপন কৰিছে যে এয়া যি খিলঞ্জীয়াৰ সুৰক্ষাৰ কথা কোৱা চৰকাৰৰ দিনত এনেবোৰ ঘটনা কেনেকৈ সংঘটিত হৈছে কোনে সাৰ দিছে এওঁলোকক আৰু এনেবোৰ ঘটনাৰ পাছৰ পৰিস্থিতি অসমৰ পিছৰ ভৱিষ্যতটো আৰু 20-30 বছৰৰ পিছত অসমৰ ভৱিষ্যত কি হ'ব অসমীয়া খিলঞ্জীয়া লোকসকল ৰাজপথত মুকলিকৈ ঘূৰিব পাৰিব নাই তাক লৈ প্ৰশ্ন উত্থাপন হৈছে উজনি অসমত বিভিন্ন দল সংগঠনে বাৰম্বাৰ তেওঁলোকে এটা ভাবুকি প্ৰদান কৰিছে যে আমি উজনি অসমত
মিয়া থাকিবলৈ নিদিওঁ বা উজনি অসমত সংখ্যালঘু নাগৰিকৰ প্ৰৱেশ নিষেধ আছে যিসকল নামনি অসমৰ পৰা যোৱা খিলঞ্জীয়া লোকসকলৰ কথা কোৱা নাই খিলঞ্জীয়া মুছলমানসকলৰ কথা কোৱা হোৱা নাই কিন্তু নামনি অসমৰ পৰা যিসকল বাংলাভাষী যিসকল পূৰ্ববংগীয় মূলীয় যিসকল মুছলমান লোক আছে তেওঁলোকৰ প্ৰৱেশত কিন্তু বিভিন্ন দল সংগঠনে বাধা প্ৰদান কৰিছে আৰু তেওঁলোকে কৈছে যে খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ কাৰণে এখন শেষ যুঁজ হ'ব লাগে আৰু এই যুঁজখনত অসমীয়া সকলোৱে মন প্ৰাণ তাত দিব লাগে সকলোৱে ইয়াত সহযোগ কৰিব লাগে কিন্তু তাৰ মাজত যদি মই কওঁ নগাঁও চহৰৰ মাজমজিয়াত ঢাকাইপট্টিত এনেকুৱা ধৰণৰ উদ্ভণ্ডালি চলি আছে এনেকুৱা ধৰণৰ আক্ৰমণৰ ঘটনা সংঘটিত হৈছে আক্ৰমণ কৰিছে এজন অসমীয়া যুৱকক নাম হৈছে তন্দীপ কাকতি ইতিমধ্যে নগাঁও আৰক্ষীৰ কাষ চাপিছে আৰু তন্দীপ কাকতিৰ এজাহাৰৰ ভিত্তিতেই এই ঘটনাৰ যিটো মূল আক্ৰমণকাৰী আনিছুৰ ৰহমানৰ ঘৰ ঢাকাইপট্টিতে বুলি কোৱা হৈছে এই আনিছুৰ ৰহমানে কেৱল হৰ্ণ বজোৱাৰ কাৰণে ৰাজপথত যিটো গুণ্ডাগিৰি কৰিলে সেই গুণ্ডাগিৰিৰ কাৰণে কিন্তু সমগ্ৰ নগাঁওবাসীৰ চকু কপালত তুলিছে যে কেৱল তন্দীপ কাকতিকে নহয় অন্য লোককো এনেকুৱা একাংশ মিজানুৰৰ দৰে আসিনুৰ ৰহমানৰ দৰে একাংশ লোকে আক্ৰমণ কৰিব পাৰে ঢাকাইপট্টিত যাতে পুনৰ এনেকুৱা ধৰণৰ ঘটনা সংঘটিত নহয় নগাঁৱত যাতে পুনৰ এনেকুৱা ধৰণৰ ঘটনা সংঘটিত নহয় তাৰ কাৰণে নগাঁও আৰক্ষীয়ে তৎপৰ হওক আৰু এনেকুৱা একাংশ যুৱকক এনেকুৱা ধৰণৰ ঢাকাইপট্টি বিভিন্ন এলেকাত থকা একাংশ উদণ্ড যুৱকৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ